ৰাজ্যৰ 14খন জিলাত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। এই পৰ্যায়ত জিলা পৰিষদৰ মুঠ 216খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। 12,916টা ভোট কেন্দ্ৰত প্ৰায় 90 লাখতকৈও অধিক ভোটাৰে ভোটদান কৰিব। ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আজি পুৱা 7:30 পৰা আবেলি 4:30লৈ চলিব। মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা হৈছে 89,60,577 জন। তাৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হ'ল 44,66,984 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 44,93,429 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে 164 গৰাকী। ৰাজ্যিক নিৰ্বাচনী আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰত্যেক ভোট কেন্দ্ৰত পুলিচ আৰু প্ৰশাসনিক বিষয়া নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি ইভিএমৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ প্ৰশিক্ষিত কৰ্মীৰ তত্বাৱধানত ভোটদান অনুষ্ঠিত কৰা হৈছে। অহা 7 মে'ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। লগতে 11 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।